মহিমামণ্ডিত কৰি তোলা আমন্ত্ৰিত অতিথি পল্লৱী বাইদেউক আমি ধন্যবাদ জনাইছোঁ, কিয়নো তেওঁক ফোন কৰোঁতে অকণমানো না কৰা নাই। মানে ফোন কৰিছোঁ যে বাইদেউ এনেকুৱা এটা আমি মহিলাখিনিয়ে অনুষ্ঠান এটা আয়োজন কৰিছোঁ, আপুনি আহিব লাগে। আৰু বাইদেৱে মানে তেওঁ হয়তো কাম আছিলে, তথাপি কৈছে মই জকাই গাঁওখনৰ কাৰণে মই কেতিয়াও না নকৰোঁ। সেইটো কথা মানে একদম ভাল লাগি গৈছেগৈ। আৰু তেতিয়া মই কৈছোঁ মানে আমি যেতিয়া পাতিবলৈ মানে মানুহ বিচাৰি পোৱা নাই, তেতিয়া ঘপককৈ বাইদেউলৈ মনত পৰিছে, বাইদেউ আছে নহয় আমাৰ লগত। তেতিয়া লগালগ বাইদেউক কণ্টেক্ট কৰাত ক'লে বাইদেউ পাৰিম। তেতিয়া মানে আৰু অলপ আগ্ৰহী হৈ গৈছোঁ, বাইদেউ আছেচোন আমাৰ লগত। সেইকাৰণে বাইদেউৰ কাৰণে এটা হাত চাপৰি মই বিচাৰিছোঁ। বাইদেউক আজি বাইদেউ আমাৰ পৰিয়ালৰে হয়, সকলোৰে জকাই গাঁওখনৰ সদস্য হৈ পৰিছে। তেওঁক আজি বিচাৰকৰ আসন অলংকৃত কৰিবলৈও মতাৰ লগতে আমাৰ সদস্য হিচাপে তেওঁক মতা হৈছে। গতিকে বাইদেউক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ সপোনজ্যোতি গোটৰ সদস্য শ্ৰীমতী শেৱালী দাসে। এয়া মাধৱকলা সত্ৰৰ প্ৰাংগণত স্বৰ্গীয় দলিদাস ডাঙৰীয়া আৰু তেখেতৰ স্বামী সংস্কৃতিপ্ৰাণ হিতেশ দাস ডাঙৰীয়াৰ সমাধিত সকলোৱে এগছি বন্তি প্ৰজ্বলন কৰিছে। এয়া দেখি আছে নহয়, এই স্থানতে আমি বিগত এবছৰ আগতেই কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা আগবঢ়োৱা হৈছিল মাধৱকলা সত্ৰৰ তৰফৰ পৰা। এই বছৰো ঠিক তেনেধৰণেই সপোনজ্যোতি গোটৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰি তেওঁলোকক বিভিন্ন প্ৰতিযোগিতাৰ সহায়ত গীত মাত নৃত্য চিত্ৰাংকন কবিতা আবৃত্তিৰ সহায়ত সুন্দৰকৈ অনুষ্ঠানভাগী আয়োজন কৰিলে। আৰু ঘোষিকা মনীষা হাজৰিকায়ো সকলোকে অনুপ্ৰাণিত কৰিলে। ইতিমধ্যে আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আৰম্ভ হৈ গৈছে। ইয়াৰ পাছৰ কাৰ্যসূচী আমি আৰম্ভ কৰিম। পোনপ্ৰথমে মই ধন্যবাদ জনাইছোঁ আজিৰ কাৰ্যসূচীৰ আকৰ্ষণীয় মানে যাক লৈ আজি পতা হৈছে। আজিৰ অনুষ্ঠানৰ যি উদ্দেশ্য সেয়া হৈছে আমাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলে অৰ্থাৎ শিক্ষাৰ্থীসকলে ইমান সুন্দৰকৈ পৰীক্ষাসমূহ পাছ কৰি তেওঁলোকে নিজৰ লগতে অঞ্চলটোৰ লগতে পৰিয়ালৰ লগতে সকলোৰে সুনাম কঢ়িয়াই আনিছে। তেওঁলোকক উদ্দেশ্যে আমি আজিৰ অনুষ্ঠান আয়োজন কৰিছোঁ। তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আগলৈকেও যেন তেওঁলোকে নিজৰ সপোনৰ লগতে অঞ্চলটোৰ সুনাম কঢ়িয়াই আনক। জকাই বনগাঁও ২৬ ঘৰীয়া সপোনজ্যোতি গোটৰ সহায়ত এয়া খুব এটা সুন্দৰ অনুষ্ঠান তেওঁলোকে আয়োজন কৰিলে। সম্বৰ্ধনা অনুষ্ঠান, য'ত নেকি সকলোকে ফুলৰ টাব, সম্বৰ্ধনা পত্ৰ, গামোচা, কিতাপ ইত্যাদিৰে ছাত্ৰ ছাত্ৰীসকলক খুব এটা সুন্দৰকৈ সম্বৰ্ধনা আয়োজন কৰিলে তেওঁলোকে। এয়া দেখিছে নহয়, ফুলৰ টাব বা বিভিন্ন ধৰণৰ গছপুলি আৰু লগতে প্ৰতিযোগিতাসমূহ তেওঁলোকে অনুষ্ঠানটোত অব্যাহত ৰাখিলে। ছাত্ৰ ছাত্ৰীসকলে খুব আনন্দ পালে, যিহেতু গীত নৃত্য কবিতা আবৃত্তি চিত্ৰাংকন অন্যান্য ধৰণৰ প্ৰতিযোগিতাসমূহ ৰাখি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলকো উপকৃত কৰিলে। আৰু লগতে খুব সুন্দৰ এটি অনুষ্ঠান তেওঁলোকে পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰি সকলোকে আনন্দ দিলে। এয়া সকলোৱে দেখিছে নহয়, হাতে হাতে ফুলৰ টাব, সম্বৰ্ধনা পত্ৰ, কিতাপ, তাৰপিছত তেনেকৈ ইমান সুন্দৰকৈ অনুষ্ঠানভাগী আয়োজন কৰিলে। বহুত ছাত্ৰ ছাত্ৰী ইয়াতে উপস্থিত হৈছিলেহি, 4খন গাঁৱৰ ছাত্ৰ ছাত্ৰী আৰু কিছুমান ছাত্ৰ ছাত্ৰী উপস্থিত থাকিবও নোৱাৰিলে। তেওঁলোকে গৈ সিহঁতক ঘৰে ঘৰে তেওঁলোকৰ যিখিনি তেওঁলোকৰ বাবে দিবৰ বাবে আগবঢ়াইছিলে সেইখিনি ঘৰত গৈ দিবলৈও তেওঁলোকে মনস্থ কৰিছে। ধন্যবাদ।